নিশ্চিতভাৱে চাওক যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী দুদিনৰ কাৰণে অসম ভ্ৰমণলৈ আহিছে আৰু অসম ভ্ৰমণলৈ আহিলে কালি যি বাগৰুম্বাৰ নৃত্যৰ যি অনুষ্ঠান সেই নৃত্য অনুষ্ঠান উপভোগ কৰিছে আৰু উপভোগ কৰাৰ পাছত আজি নিশাটো কইনাধৰাত তেওঁ কটাইছে আৰু কইনাধৰাত কটোৱাৰ পিছতে আজি তেওঁ কলিয়াবৰলৈ যাব আৰু কেইবাটাও প্ৰকল্প ইতিমধ্যে তেওঁ শিলান্যাস কৰিব আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে খানাপাৰাৰ যিটো নিৰাপত্তাৰ যিটো দিশ সেই নিৰাপত্তাৰ দিশটো কটকটীয়া কৰি তোলা হৈছে আৰু খানাপাৰাৰ খেলপথাৰত ইতিমধ্যে 4খনকৈ ইতিমধ্যে হেলিকপ্টাৰ সেনাৰ হেলিকপ্টাৰ ইতিমধ্যে সাজু কৰি ৰখা হৈছে। মই পৰিৱেশটো দেখুৱাইছোঁ যথেষ্ট কটকটীয়া এটা নিৰাপত্তা বেষ্টনী ইতিমধ্যে খানাপাৰাত গঢ়ি তোলা হৈছে আৰু এই হেলিকপ্টাৰেৰে তেওঁ প্ৰধানমন্ত্ৰীগৰাকীক কাজিৰঙা যাব আৰু যিটো কলিয়াবৰৰ যিখন জনসভা সেই জনসভা সম্বোধন কৰিব। মৌচন্দা পথাৰত যিখন কলিয়াবৰ সেই কলিয়াবৰৰ মৌচন্দা পথাৰত প্ৰায় 1 লাখ লোকক তেওঁ সম্বোধন কৰিব আৰু কেইবাটাও ইতিমধ্যে প্ৰকল্প আছে সেই প্ৰকল্পকেইটা উদ্বোধন কৰিব। কাজিৰঙাৰ 35 কিলোমিটাৰ দৈৰ্ঘ্যৰ যিটো এলিভেটেড কৰিডৰ সেই এলিভেটেড কৰিডৰৰ ভূমি পূজন কৰিব আৰু 715 নং ৰাষ্ট্ৰীয় ঘাইপথৰ 86 কিলোমিটাৰ দৈৰ্ঘ্যৰ কলিয়াবৰ নুমলীগড়ৰ যিটো অংশ সেই অংশটো 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীতকৰণ কৰিব আৰু লগতে 2খন ৰেলৰ শুভাৰম্ভণি কৰিব। তেওঁ ভাৰ্চুৱেলি সেই ৰেল দুখনৰ শুভাৰম্ভণি কৰিব। অমৃত ভাৰত এক্সপ্ৰেছ ডিব্ৰুগড় টু গুমতি নগৰ আৰু কামাখ্যা টু ৰোহতক এই 2খন অমৃত ভাৰত এক্সপ্ৰেছৰ তেওঁ শুভাৰম্ভণি কৰিব আৰু কেইবাটাও ইতিমধ্যে প্ৰায় 7,000 কোটি টকাৰ এই যিটো প্ৰকল্প এই প্ৰকল্প তেওঁ অসমবাসীক আচলতে প্ৰদান কৰিব আৰু দেখিবলৈ পোৱা গৈছে যে কলিয়াবৰ যিখন জনসভা সেই জনসভাখনৰ যিহেতু আচলতে 2026ৰ নিৰ্বাচন সমাগত মাত্ৰ 2টা মাহ আছে আৰু এই 2026ৰ নিৰ্বাচনৰ আগতে 2টা মাহত দুবাৰকৈ প্ৰধানমন্ত্ৰীগৰাকী অসম ভ্ৰমণে আচলতে বিজেপিৰ যিটো আচলতে নিৰ্বাচনী প্ৰচাৰ সেই নিৰ্বাচনী প্ৰচাৰ যথেষ্ট আগুৱাই নিছে আৰু বিশেষকৈ 2026ৰ নিৰ্বাচনক লক্ষ্য কৰি বিজেপিয়ে ৰণদংকা বজা বুলি ক'লেও আচলতে ভুল কোৱা নহ'ব আৰু দেখিবলৈ পোৱা গৈছে যে খানাপাৰা যিটো আচলতে নিৰাপত্তা বেষ্টনী সেই নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি গঢ়ি তোলা হৈছে। ইয়াৰ পৰা 4খন ইতিমধ্যে সেনাৰ ইতিমধ্যে হেলিকপ্টাৰ সেই হেলিকপ্টাৰ তেওঁ ইয়াত ৰাখি থোৱা হৈছে আৰু সেই হেলিকপ্টাৰ কেইখনেৰে ইয়াৰ পৰা প্ৰায় 9:30 বজাত 9:40 ইয়াৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী কলিয়াবৰলৈ ৰাওনা হ'ব আৰু কলিয়াবৰৰ যি জনসভা সেই জনসভা তেওঁ সম্বোধন কৰিব। লগতে যি এলিভেটেড কৰিডৰ 35 কিলোমিটাৰ দৈৰ্ঘ্যৰ যিটো এলিভেটেড কৰিডৰ সেই এলিভেটেড কৰিডৰ শিলান্যাস কৰিব। 2খন ইতিমধ্যে অমৃত ভাৰত এক্সপ্ৰেছ সেই 2খন অমৃত ভাৰত এক্সপ্ৰেছৰ তেওঁ শুভাৰম্ভণি কৰিব আৰু কেইবাটাও প্ৰকল্প ইতিমধ্যে লৈছে আৰু তাৰ কাৰণে আৰক্ষীৰ যিটো নিৰাপত্তা বেষ্টনী সেয়া নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি গঢ়ি তোলা হৈছে আৰু আমি কৈছোঁ যে 2026ৰ নিৰ্বাচন সমাগত এই 2026ৰ নিৰ্বাচনৰ পূৰ্বে 2টা মাহত দুবাৰকৈ প্ৰধানমন্ত্ৰীগৰাকী আহিছে আৰু এক প্ৰকাৰ বিজেপিয়ে যি ৰণসিঙা 26ৰ নিৰ্বাচনৰ যিটো ৰণসিঙা সেই নিৰ্বাচনৰ ৰণসিঙা এক প্ৰকাৰ বজাব আৰু 1 লাখ লোকক ইতিমধ্যে সম্বোধন কৰিব কলিয়াবৰৰ সেই জনসভাত আৰু কলিয়াবৰতো ইতিমধ্যে লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। তালৈ সোঁত বৈছে আৰু খানাপাৰা যিটো নিৰাপত্তা বেষ্টনী সেই নিৰাপত্তা বেষ্টনীটো কিন্তু কটকটীয়া কৰি গঢ়ি তোলা হৈছে। মই পুনৰ দেখাইছোঁ এই যিখন 4খনকৈ ইতিমধ্যে সেনাৰ হেলিকপ্টাৰ সেই সেনাৰ হেলিকপ্টাৰকেইখন সাজু কৰা হৈছে। উচ্চ পদস্থ যিসকল বিষয়া উচ্চ পদস্থ বিষয়াসকল আহি ইয়াত উপস্থিত হৈছেহি আৰু গোটেই যিটো নিৰাপত্তাৰ যিটো দিশ সেই নিৰাপত্তাৰ দিশটো ইতিমধ্যে কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে। সম্পূৰ্ণ খানাপাৰা যিখন খেলপথাৰ সেই খানাপাৰা খেলপথাৰৰ চাৰিওফালে আৰক্ষীৰ এটা বৃহৎ নিৰাপত্তা বেষ্টনী ইতিমধ্যে গঢ়ি তোলা হৈছে আৰু সমান্তৰালভাৱে দেখিবলৈ পাইছে যে যিখন খানাপাৰা ফিল্ড সেই খানাপাৰা ফিল্ডত ইতিমধ্যে কেইবাখনো নিৰাপত্তাৰ বাহন ইতিমধ্যে ইয়াত ৰখাই থোৱা হৈছে আৰু চাৰিওফালে ইতিমধ্যে পানী মাৰি আছে আৰু এই যিখন হেলিকপ্টাৰ এই হেলিকপ্টাৰখনেৰে প্ৰধানমন্ত্ৰীগৰাকী কলিয়াবৰলৈ যাব আৰু কলিয়াবৰৰ সেই যি আচলতে প্ৰকল্প সেই প্ৰকল্পৰ শিলান্যাস কৰিব। 4 লেনযুক্ত যিটো পথলৈ উন্নীত কৰিব আৰু লগতে যিটো 35 কিলোমিটাৰ দৈৰ্ঘ্যৰ যিটো কাজিৰঙা এলিভেটেড কৰিডৰ সেই এলিভেটেড কৰিডৰৰ শিলান্যাস কৰিব। লগতে 2খনকৈ অমৃত ভাৰত এক্সপ্ৰেছ সেই 2খনকৈ অমৃত ভাৰত এক্সপ্ৰেছ নিশ্চয়কৈ নাৰায়ণ আমি পুনৰ আহিম আপোনাৰ কাষলৈ 9:30 অৰ্থাৎ খন্তেক সময়ৰ পাছতে খানাপাৰাৰ পৰা কলিয়াবৰলৈ ৰাওনা হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দিনৰ প্ৰায় 11মান বজাত তেওঁ কলিয়াবৰৰ মৌচন্দা পথাৰত এখন বিশাল জনসভা সম্বোধন কৰিব।
1 লাখৰো অধিক লোকে অংশগ্ৰহণ কৰিবলগীয়া সেই জনসভাত প্ৰধানমন্ত্ৰীয়ে কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পৰ ভূমি পূজন কৰিব ৬,৯৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া প্ৰকল্পটো জনসভাৰ মাজতেই আচলতে জনসভাৰ মঞ্চতেই প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেল মাধ্যমেৰে ভূমি পূজন কৰিব প্ৰধানমন্ত্ৰীয়ে ৬,৯৫০ কোটি টকাতকৈও অধিক ব্যয় সাপেক্ষে কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পৰ ৭১৫ ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ নুমলীগড় অংশক চাৰিহাললৈ উন্নীতকৰণৰ ভূমি পূজন কৰিব আৰু লগতে এই কথাও উল্লেখ কৰা হৈছে যে ৮৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পটো এক পৰিৱেশ সচেতন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প ইয়াত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হ'বলগীয়া ৩৫ কিলোমিটাৰ এলিভেটেড ৱাইল্ড লাইফ কৰিডৰ ২১ কিলোমিটাৰ বাইপাছ শাখা আৰু ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫ৰ ৩০ কিলোমিটাৰ অংশ ২ শাৰীৰ পৰা ৪ শাৰীলৈ উন্নতকৰণ পৰিকল্পনা সন্নিৱিষ্ট হৈ আছে আৰু সেই প্ৰকল্প আজি উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তদুপৰি দুখনকৈ নতুন ৰেলৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় গোমতী নগৰ আৰু কামাখ্যা ৰোহটক অমৃত ভাৰত এক্সপ্ৰেছ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৰেন্দ্ৰ মোদীৰ জনসভাৰ বাবে ইতিমধ্যে সাজু কৰি তোলা হৈছে মৌচন্দা পথাৰ আৰু লক্ষাধিক লোক সমবেত হ'ব পৰাকৈ ইতিমধ্যে বিশাল এক প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে প্ৰধানমন্ত্ৰীৰ সেই কাৰ্যসূচীত উপস্থিত থাকিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব পবিত্ৰ মাৰ্ঘেৰিটা আৰু লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীও আজিৰ এই বিশাল জনসভাত উপস্থিত থাকিব